তুমিই নাকি সেই রাখাল কৃষ্ণ, যে কৃষ্ণই মোর মাতৃ গান্ধারীর মুকুট ৯৯টা সীতার জয় জনলা। মনতে ভাবিছোঁ যে কি হৈছে, যেতিয়া আমাৰ দৈপ্যায়ন হ্ৰদত যেতিয়া দুৰ্যোধন লুকাই আছিল, দুৰ্যোধনৰ এটা সকলোতকৈ বেয়া স্বভাৱ আছিল, সেইটো হ'ল আনৰ ককৰ্থনা দুৰ্যোধনে শুনিব নোৱাৰে, আনে পৰা গালি শুনিব নোৱাৰে। এইটো এটা মানুহৰ বেয়া স্বভাৱ, এইটো এটা মানুহৰ বেয়া স্বভাৱ। আন 10জনে যেতিয়া আমাক গালি পাৰে, আমি সেই 10জনৰ গালিটো হজম কৰিব পাৰিব লাগে। সেইজনে জানিব জীৱনৰ পথত উঠি যোৱা সকলোতকৈ পৃথিৱীৰ ওখ মানুহজন, যিজনে আনৰ ককৰ্থনা যিজনে সহ্য কৰিব পাৰিব। আপোনাক যদি কয় আমুকৰ ঘৈণীয়েক এজনী এইফালেদি ঠেং দাঙি কেনেকুৱা স্কুটি চলায়, এই কথাষাৰ হজম কৰিবলৈ শিকক। এই কথাষাৰ সহিবলৈ শিকা ব্যক্তিজনেই সকলোতকৈ ওখ ব্যক্তি। কথাটো বুজিছেনে? দুৰ্যোধনৰ সকলোতকৈ বেয়া স্বভাৱ আছিল এইটোৱেই, আনৰ ককৰ্থনা শুনিব নোৱাৰে। আমাৰ যুধিষ্ঠিৰ ভীম অৰ্জুনকে প্ৰমুখ্য কৰি পঞ্চ পাণ্ডৱে দৈপ্যায়ন হ্ৰদত যেতিয়া দুৰ্যোধন লুকাই আছিল, পাৰৰ পৰা গালি পাৰিলে, খুব গালি পাৰিলে দুৰ্যোধনক। দুৰ্যোধনে সহিব নোৱাৰি হ্ৰদৰ তলৰ পৰাই কৃষ্ণক উদ্দেশ্য কৰি গালি পাৰিছে। কি বুলি পাৰিছে? তুমিই নাকি সেই রাখাল কৃষ্ণ, যে কৃষ্ণই মোর মাতৃ গান্ধারীর মুকুট ৯৯টা সীতার জয় জনলা। তুমি এই নাকি সেইজন কৃষ্ণ, যিজন কৃষ্ণই কুৰুক্ষেত্ৰ মহাসমৰত ঐক্যহীনী সেনা নিপাত কৰা। তুমি ৰাজা যুধিষ্ঠিৰৰ অন্তৰ আত্মাত প্ৰৱেশ কৰি যিদৰে যুধিষ্ঠিৰক ধৰ্মৰ প্ৰতি শিক্ষা দিলা, তুমি ইচ্ছা কৰাহেঁতেন আজি দুৰ্যোধনকো ধৰ্মৰ প্ৰতি শিক্ষা দিব পাৰিলাহেঁতেন। তুমি চাগে ভাবিছা ধৰ্মক নাজানো মই, ধৰ্ম জানো মই, তথাপি প্ৰবৃত্তি নাই, তথাপি ধৰ্মত সোমাব নেজানো। অধৰ্মটো নিবৃত্তি নহয়, অধৰ্মৰ পৰা ওলাবও নোৱাৰা। হৃদয়স্থিত হৈয়া তুমি যেন কৰাইবা স্বামী, হৃদয়ত স্থিত হৈ তুমি যেনে কাম কৰাইবা, ঋষিকেশ কৰিও তেনেই ভগৱন্তে তাকেই কৰায়। অৰ্থাৎ আমি যি কৰ্মই নকৰোঁ, আমি যেনেকেই নাথাকোঁ, ভগৱন্তই আমাৰ দ্বাৰা কৰাইহে। কিন্তু আমাৰ প্ৰথম লক্ষ্য হ'ব লাগিব, আমি আমাৰ তন মন বুদ্ধি আৰু চিত এইখিনি সদায় সমৰ্পণ কৰি আধ্যাত্মিক চেতনাৰে আগবাঢ়ি যাব লাগিব। গতিকে দুৰ্যোধনৰ নিচিনা এজন অভদ্ৰ, এজন অসভ্য ব্যক্তিৰ মুখেৰে ওলোৱা এষাৰি বাণী মাধৱ পুৰুষে মাত্ৰ ঘোষামৃতত উপস্থাপনে কৰিছে। গতিকে মাধৱ পুৰুষৰ এই ঘোষামৃতই আমি শিৰ সেৱা দেহ মন অৰ্পণ কৰি আপোনাসৱৰ শ্ৰী চৈতন্য চৰণত সেৱা সধাইছোঁ। অ ধৰ্মক জানো মই তথাপি প্ৰবৃত্তি নাই, অধৰ্মতো নিবৃত্তি নহয়, হৃদয়স্থিত হুয়া তুমি যেন কৰাইবা স্বামী, ঋষিকেশ কৰিও তেনেই ৰাম, ঋষিকেশ কৰিও তেনেই কৃষ্ণ।